কবিতাৰ শিৰোনাম বুঢ়াৰ দশা। কবি লীলা গগৈ। দিখৌ কাষৰ গেৰেলা ককা বয়স 4 কুৰি, কপাল ভাল পৰিল মুঠে 4জনী বুঢ়ী। এজনী আছিল তাৰেই সাক্ষী, মূৰত পকা চুলি, মুখ নহয় লাও পাত বোপাই, পেট নহয় দুলি। দমৰা গৰুৱে দেব নোৱাৰা লাগে বান ভাত, আঞ্জা লাগে এনাওমান এপাচি শাক পাত। নিতৌ লাগে নহ'লেই নহয় বুঢ়াক পাৰে গালি, বুঢ়াই টাঙোন দাঙি ল'লেই পাৰে ৰাও চালি। ৰাতিও শুৱে দিনতো শুৱে নাকত শব্দ তুলি, এদিন বুঢ়াই মেলিলে ঢাপলি বাঘ পালেহি বুলি। বুঢ়ীয়ে এনেতে দেখিলে সপোন, বুঢ়াই দিলে লৰ, টোপনি জালতে বুঢ়ীয়ে বুলিলে অ চৌচ ধৰ ধৰ। আছিল এটা ভলুকা কুকুৰ পখৰা পখৰি ডিঙি, সিয়েই নিলে খেদি বুঢ়াক তৰা নৰা ছিঙি। বুঢ়া পৰিল খালত, কুকুৰে চেলেকিলে গালত, বুঢ়ী আছিল দেদাউৰিয়াই কেঁচা টোপনিৰ জালত।